নমস্কাৰ। আজি আমি আহোম ডাইনেষ্টিৰ ডিটেইলছ পঢ়িম আৰু এইটো এটা ভিডিঅ'তে হৈ যাব। পুৰা যিমান ইম্পৰ্টেণ্ট পইণ্ট আছে এটা ভিডিঅ'তে আমি শেষ কৰিম। চ' বলক আমি দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ভিডিঅ'ৰ প্ৰথম শ্লাইডত দিয়া আছে যে চুকাফা অসমত আহিছিলে 1228 এডিত আৰু তেখেতে পাটকাই মাউণ্টেইন পাৰ হৈ আহিছিলে আৰু চুকাফা আছিলে মুংমাওৰ পৰা আৰু অসমত প্ৰায় 6 বছৰ ৰাজত্ব কৰিছিলে 1228 পৰা ইয়াণ্ডাবু ট্ৰিটি 1826 লৈকে। আৰু ছেকেণ্ড ডিচেম্বৰত আহোম দিৱস বা চুকাফা দিৱস হিচাপে চেলিব্ৰেট কৰা হয়। তেখেতে দুটা পোষ্ট ক্ৰিয়েট কৰিছিলে, এটা হ'ল বৰগোহাঁই আৰু এটা হ'ল বুঢ়াগোহাঁই। আহোমৰ প্ৰথম যিটো ৰাজধানী আছিলে সেইটো আছিলে চৰাইদেউ আৰু চৰাইদেউত ৰাজধানী পাতিছিলে 1253 এডিত। এইটো শ্লাইডত পঢ়িম আমি চুডাংফাৰ বিষয়ে। চুডাংফাৰ আৰু এটা নাম আছিলে বামুণী কোঁৱৰ, কাৰণ তেখেত এখন বামুণ ফেমিলিত ডাঙৰ দীঘল হৈছিলে। তেখেতৰ মাক নদীত বাঢ়ি গৈ এটা বামুণ ফেমিলিত গৈ আশ্ৰয় লৈছিলে আৰু তাতেই তেখেতৰ জন্ম হয় আৰু লালন পালন হৈ ডাঙৰ হয়। তেখেত যেতিয়া আকৌ আহোম সাম্ৰাজ্যলৈ ঘূৰি আহে তেতিয়া এই বামুণ ফেমিলিটোক লগত লৈ আহে আৰু যাৰ কাৰণে যদি কুৱেশ্যন সোধে যে আহোম সাম্ৰাজ্যত প্ৰথম কোনজন ৰজাই হিন্দু ধৰ্ম আনিছিলে, তো তেখেত হ'ব চুডাংফা। আৰু তেখেতে দোলা টাউনখন বনাইছিলে আৰু চুডাংফাই প্ৰথমজন ৰজা যিজনে শিঙৰি গড় উঠা চেৰিমনি পাৰফৰ্ম কৰিছিলে। চ' ইয়াত তিনিটা কুৱেশ্যন হ'ব পাৰে যে বামুণী কোঁৱৰ কাক কোৱা হয়, বা দোলা টাউন কোনে বনাইছিলে, আৰু শিঙৰি গড় উঠা যিটো চেৰিমনি এইটো কোনে প্ৰথমে পাৰফৰ্ম কৰিছিলে। এইটো শ্লাইডত পঢ়িম আমি আহোম সাম্ৰাজ্যৰ সকলোতকৈ ইম্পৰ্টেণ্ট ৰুলাৰ চুহুংমুঙৰ বিষয়ে। চুহুংমুঙৰ আৰু এটা নাম আছিলে স্বৰ্গনাৰায়ণ আৰু তেখেতে প্ৰথমজন ৰজা যিয়ে হিন্দু নাম লৈছিলে। তেখেতক দিহিঙীয়া ৰজা বুলি কোৱা হয় কাৰণ তেখেতে দিহিং ৰিভাৰৰ কাষত বাকুটা নামৰ ঠাইত ৰাজধানী পাতিছিলে। তেখেতে বৰপাত্ৰ গোহাঁই পোষ্ট বনাইছিলে আৰু যি পোষ্টৰ প্ৰথমজন মানুহ আছিলে ক্লেংচেং বৰপাত্ৰ গোহাঁই। শদিয়াখোৱা গোহাঁই পোষ্টটো তেখেতৰ দিনতেই বনোৱা হৈছিলে আৰু এইটোৰ অৰ্থ হ'ল শদিয়াখোৱা গোহাঁইৰ অৰ্থ হ'ল ফ্ৰণ্টিয়াৰ অফিচাৰ। চুহুংমুঙৰ দিনতেই প্ৰথমে তুৰ্বক অসম আক্ৰমণ কৰে আৰু চুহুংমুঙৰ দিনতেই অসমত প্ৰথম চেঞ্চাছ হৈছিলে আৰু 1526 আহোম কছাৰী যিটো ফাৰ্ষ্ট ৱাৰ এইটো চুহুংমুঙৰ দিনতেই হৈছিলে। এইটো শ্লাইডত পঢ়িম আমি চুকলেংমুঙৰ বিষয়ে। চুকলেংমুঙক গড়গাঁৱৰ ৰজা বুলি কোৱা হয় কাৰণ তেখেতে আহোমৰ ৰাজধানী বাকুটাৰ পৰা গড়গাঁৱলৈ শ্বিফ্ট কৰিছিলে। আৰু ইয়াৰ আগত পঢ়িছো আমি বাকুটাত কোনে বনাইছিলে, চুহুংমুঙে বনাইছিলে। এতিয়া গড়গাঁৱত চুকলেংমুঙে শ্বিফ্ট কৰি লৈ আনিলে, যাৰ কাৰণে তেখেতক গড়গাঁৱৰ ৰজা বুলিও কোৱা হয়। গড়গাঁও পুখুৰী আৰু নাগা আলি এই দুয়োটা চুকলেংমুঙৰ দিনতে বনোৱা হৈছিলে আৰু প্ৰথম আহোম আৰু কোচসকলৰ যিটো যুদ্ধ হৈছিলে সেইটো 1546ত এই চুকলেংমুঙৰ দিনতে হৈছিলে। ইয়াৰ আগত পাইছিলো আহোম আৰু কছাৰীসকলৰ যুদ্ধ হৈছিলে 1526ত, সেইটো হৈছিলে চুহুংমুঙৰ দিনত। আৰু এইটো আহোম কোচসকলৰ যুদ্ধ হ'ল চুকলেংমুঙৰ দিনত আৰু কেতিয়া হ'ল 1546। চ' ইয়াৰ কেইটা মনত ৰাখিব, পৰীক্ষাত কুৱেশ্যন সোধে যে আহোম আৰু কছাৰীসকলৰ যুদ্ধ কেতিয়া হৈছিলে, সেইটো হৈছিলে 1526ত চুহুংমুঙৰ দিনত। আৰু আহোম আৰু কোচসকলৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে, 1546ত চুকলেংমুঙৰ দিনত। চ' এই পইণ্ট কেইটা মনত ৰাখিব, কামত আহিব। এইটো শ্লাইডত পঢ়িম আমি চুকাম্ফাৰ বিষয়ে আৰু ইয়াৰ চুকাম্ফা হ'ল আৰু এটা নাম হ'ল খুৰা ৰজা আৰু লিম ৰজা। তেখেত আহোম সাম্ৰাজ্যৰ সকলোতকৈ লং টাইম ৰাজত্ব কৰিছিলে, যিটো আছিলে 1552 পৰা 1603 লৈকে। আৰু তেখেতৰ দিনতেই ট্ৰিটি অফ মাজুলী চাইন হৈছিলে আহোম আৰু কোচসকলৰ মাজত, আৰু চাইন কেতিয়া হৈছিলে 1563ত। চ' ট্ৰিটি অফ মাজুলীটো মনত ৰাখিব আৰু ইয়াৰটো মনত ৰাখিব। আৰু যদি কুৱেশ্যন সোধে যে চবতকে লং টাইম কোনে ৰাজত্ব কৰিছিলে অসমত, তেতিয়া এনচাৰ হ'ব চুকাম্ফা, আৰু তেখেতক কি বুলি জনা যায়, খুৰা ৰজা বা লিম ৰজা বুলিও জনা যায়।
ইয়াত আমি পঢ়িম চুচেংফাৰ বিষয়ে। চুচেংফাক তিনিটা আৰু নাম আছে, এটা হ'ল প্ৰতাপ সিংহ, এটা হ'ল বুদ্ধি স্বৰ্গনাৰায়ণ, এটা হ'ল বুঢ়া ৰজা। বুদ্ধি স্বৰ্গনাৰায়ণ নাম এইকাৰণে দিয়া হৈছে কাৰণ তেখেত বহুত বুদ্ধিয়ক আছিলে, চতুৰ আছিলে। আৰু বুঢ়া ৰজা এইকাৰণে দিয়া হয় কাৰণ তেখেত বহুত বয়সত গৈ বুঢ়া ৰজা হৈছিলে, যাৰ কাৰণে বুঢ়া ৰজা নাম দিছিলে তেখেতক। তেখেতে এটা টাইটেল পাইছিলে গজাপতি বুলি। তেখেতৰ দিনত বৰফুকন আৰু বৰবৰুৱা পোষ্ট দুটা ক্ৰিয়েট কৰা হৈছিলে। আৰু বৰফুকন পোষ্টটো আছিলে পশ্চিম কলিয়াবৰত যিজনৰ দায়িত্বত আছিলে, যাৰ হাতত দায়িত্ব আছিলে, তেখেতক বৰফুকন বুলি কোৱা হয়। আৰু পূব কলিয়াবৰ যাৰ দায়িত্বত আছিলে, তেখেতক বৰবৰুৱা বুলি কোৱা হয়। তো লাইপানিচিয়া হৈ গ'ল প্ৰথমজন বৰফুকন, আৰু মোমাই তামুলী বৰবৰুৱা হ'ল প্ৰথমজন বৰবৰুৱা। আৰু তেখেতৰ দিনতে পাইক চিষ্টেম মোমাই তামুলী বৰবৰুৱাই আৰম্ভ কৰিছিলে। ইয়াৰ পিছৰ শ্লাইডত আছে আমাৰ চুৰামফা, তেখেতক বগা ৰজা বুলি জনাজাত, আৰু চুইটানফা তেখেতক কেঁকুৰা ৰজা বুলি জনাজাত। এই দুজন ৰজাৰ ইয়াৰ বাহিৰে আৰু বেলেগ কুৱেশ্যন অহাৰ চান্স নাই, বেলেগ নাইও ইয়াৰ কোনো ইম্পৰ্টেণ্ট পইণ্ট নাই তেনেকে। গতিকে দুটা পইণ্ট মনত ৰাখিব যে চুৰামফাক বগা ৰজা বুলি কোৱা হয়, আৰু এই চুইটানফাক কেঁকুৰা ৰজা বুলি কোৱা হয়। ইয়াৰ পিছৰ শ্লাইডত আছে আমাৰ জয়ধ্বজ সিংহ, আহোম নেম চুতামলা, ফাৰ্ষ্ট কিং হু একচেপ্ট হিন্দু ৰিলিজন। প্ৰথমজন ৰজা যিজনে হিন্দু ধৰ্ম গ্ৰহণ কৰে। ইয়াৰ আগত পাইছিলো যে চুহুংমুং আছিলে প্ৰথমজন ৰজা যিজনে হিন্দু নাম লৈছিলে, বাট জয়ধ্বজ সিংহই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে। During General Mir Jumla attack Sutamla fled his capital, hence he is known as বগনীয়া ৰজা। মিৰ জুমলা যেতিয়া অসমত আক্ৰমণ কৰে, তেতিয়াই এই জয়ধ্বজ সিংহই নিজৰ কেপিটেল এৰি পলাই গৈছিল, আৰু যাৰ কাৰণে তেখেতক বগনীয়া ৰজা বুলি জনাজাত। Romani Gaburu was the daughter of Jayadhv Singh. Later on, Romani Gaburu married to Aurangzeb son Azam Shah and renamed as Rahmat Banu Begum. Treaty of Ghilazari-Ghat was signed in 1663. কি হৈছে ইয়াত যে মিৰ জুমলা যেতিয়া অসম আক্ৰমণ কৰিছিলে, তেতিয়া জয়ধ্বজ সিংহই নিজৰ ৰাজধানী এৰি গুচি গৈছিলে, আৰু যাৰ কাৰণে তেখেতক বগনীয়া ৰজা বুলি জনাজাত। তেখেতৰ জীয়েকৰ নাম আছিল ৰমণী গাভৰু, আৰু ৰমণী গাভৰুক মোগলে লৈ গৈছিলে, আৰু লৈ যোৱাৰ পিছত এই ৰমণী গাভৰুক ঔৰংজেবৰ ল'ৰা আজম শ্বাহৰ লগত বিয়া পাতি দিছিলে, আৰু বিয়াৰ পিছত ৰমণী গাভৰুৰ নাম চেঞ্জ হৈ ৰহমত বানু বেগম হৈ গ'ল। আৰু ইয়াৰ পিছত মোগল আৰু আহোমৰ মাজত ট্ৰিটি অফ গিলাজাৰিঘাট হয় ইন 1663। ইয়াত ইম্পৰ্টেণ্ট আছে আপোনাৰ বগনী ৰজা কাক কয়, ইয়াৰ পিছত ৰমণী গাভৰু কাৰ জীয়েক আছিলে, তাৰপিছত ৰহমত বানু বেগম কাৰ নাম হয়, অপশ্যন দিয়া থাকিব এনেকে যে ৰহমত বানু বেগম কাৰ নাম হয়, অপশ্যন দিয়া থাকিব ৰমণী গাভৰু, মূলা গাভৰু। চ' এনচাৰ ইজ ৰমণী গাভৰু। আৰু এটা কুৱেশ্যন হ'ব পাৰে যে ট্ৰিটি অফ গিলাজাৰিঘাট, এটা পৰীক্ষাত আহিছে এবাৰ, ট্ৰিটি অফ গিলাজাৰিঘাট কাৰ মাজত চাইন হৈছিল আৰু কেতিয়া হৈছিল? সেইটো হৈছিলে 1663, আৰু মোগল আৰু আহোমৰ মাজত হৈছিলে। ইয়াৰ পিছৰ শ্লাইড হিন্দু নাম হ'ল চক্ৰধ্বজ সিংহ, আৰু তেখেতৰ দিনতেই আলাবৈ বেটেল অফ আলাবৈ এইটো হৈছিলে ইন 1669, আৰু এইটো হৈছিলে মোগল আৰু আহোমৰ মাজত বেটেল অফ আলাবৈ 1669। ইয়াৰ পিছত আছে শূন্যতা, তেখেতৰ হিন্দু নাম হ'ল উদয়াদিত্য সিংহ, আৰু তেখেতৰ দিনত বহুত ফেমাছ আমাৰ শৰাইঘাট যুদ্ধ, যিখনত আহোম জয়লাভ কৰিছিলে, সেইখন যুদ্ধ হৈছিলে 1671। আৰু এই শৰাইঘাট যুদ্ধত আহোম সেনা লাচিত বৰফুকন আছিলে, আৰু মোগল সেনা ৰাম সিং আছিলে। আৰু শৰাইঘাট যুদ্ধৰ বিষয়ে আমি চবেই জ্ঞাত, বহুত ফেমাছ যুদ্ধ হয় এইটো, আৰু এইটো কেতিয়া হৈছিলে 1671। চ' এইটো মনত ৰাখিব। পিছৰ শ্লাইডত আছে চুপাতফা, তেওঁৰ বেলেগ নাম দুটা আছে গদাপাণি আৰু গদাধৰ সিংহ। তেখেত আছিলে সতী জয়মতীৰ
হাজবেণ্ড আৰু ৰুদ্ৰসিংহ ৰজা ৰুদ্ৰসিংহৰ দেউতাক। তেখেতে ৰজা হয় 1681ত আৰু ৰজা হোৱাৰ 1 বছৰৰ পিছতেই এটা যুদ্ধ হয় যিটোক ইটাকুলি ৰণ বুলি কোৱা হয়। এইটো 1682ত হৈছিলে আহোম আৰু মোগলৰ মাজত। তেখেত তুংখুনীয়া ক্লেনৰ হয় আৰু তেখেতে দুধৰ আলি আৰু উমানন্দ টেম্পল দুটা কনষ্ট্ৰাক্ট কৰিছিলে। আৰু তেতিয়া লালুকখোলা বৰফুকনে এই গদাধৰ সিংহক মাৰিবৰ কাৰণে বহুত প্লেন কৰিছিলে, যাৰ আৰু গদাপাণিক নোপোৱাৰ ফলত সতী জয়মতীক লৈ গ'ল আৰু জয়মতীক শেষত হত্যা কৰিলে। চ' ইয়াৰ পিছত যেতিয়া গদাপাণি ৰজা হয়, তেতিয়া গদাপাণি আহি লালুকখোলা বৰফুকনক হত্যা কৰিলে। এইটো ষ্টৰি আছিলে। ইয়াৰ পিছৰ শ্লাইডত ইয়াত প্ৰথমে আমি ৰুদ্ৰসিংহৰ বিষয়ে। ৰুদ্ৰসিংহৰ আৰু এটা নাম আছিলে চুক্ৰামফা আৰু তেখেতক লাই বুলিও জনাজাত। তেখেত আছিলে গদাধৰ সিংহ আৰু সতী জয়মতীৰ ডাঙৰ সন্তান আৰু তেখেতে তেখেতৰ মাকৰ নামত জয়সাগৰ টেংক বনাইছিলে, যিটো অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ পুখুৰী হয়। আৰু তেখেতে ইয়াৰ উপৰিও ৰংঘৰ বনাইছে, কাৰেংঘৰ, জয়দৌল, খৰিকটীয়া আলি, মেটেকা আলি, নামদং, ষ্ট'ন ব্ৰিজ সেইকেইটা বনাইছিলে। আৰু তেখেতে বিহুক ৰয়েল পেট্ৰনেজ দিছিলে। আৰু তেখেতৰ দিনত কেইটামান পোষ্ট ক্ৰিয়েট কৰা হৈছিলে, যেনেকে বায়ন বৰুৱা হৈ গ'ল, বেজবৰুৱা, হেনচোৱা বৰুৱা। আৰু এই ৰংঘৰটো বৰ্তমান যিটো ৰংঘৰ আমি দেখিব পাওঁ, সেইটো প্ৰমোদ সিংহই বনাইছিলে। ৰুদ্ৰসিংহই আগত যিটো বাঁহ আৰু কাঠেৰে বনাইছিলে সেইটো বনাইছিলে, বাট প্ৰমোদ সিংহই বৰ্তমানৰ যিটো আমি ৰংঘৰ দেখা পাওঁ, এইটো প্ৰমোদ সিংহৰ দিনতেই হৈছিলে। পিছৰ শ্লাইডত আছে শিৱসিংহ। তেখেতৰ আহোম নাম আছিলে চুতানফা। তেখেত আছিলে ৰুদ্ৰসিংহৰ পুতেক আৰু তেখেতে ফুলেশ্বৰী তেখেতৰ ৱাইফক বৰৰজা পাতিছিলে আৰু ফুলেশ্বৰী বৰৰজা হোৱাৰ পিছত নাম ললে প্ৰমত্তেশ্বৰী আৰু ফুলেশ্বৰীয়ে গৌৰীসাগৰ টেংক বনাইছিলে। ফুলেশ্বৰীৰ মৃত্যুৰ পিছত শিৱসিংহই বিয়া পাতিলে ফুলেশ্বৰীৰ চিষ্টাৰ দ্ৰৌপদীক আৰু দ্ৰৌপদীক বৰৰজা বনালে। দ্ৰৌপদীয়ে নাম ললে অম্বিকা আৰু দ্ৰৌপদীয়ে শিৱসাগৰ টেংক আৰু শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল এইবিলাক এক্সিবিট কৰিলে। কোনে কৰিলে? অম্বিকা। চ' ইয়াত ডিফাৰেন্সটো মই অলপ ধ্যান দিব। ফুলেশ্বৰীয়ে বনাইছিলে, বৰৰজা ফুলেশ্বৰী বনাইছিলে গৌৰীসাগৰ টেংক আৰু বৰৰজা অম্বিকাই বনাইছিলে শিৱসাগৰ টেংক। ইয়াৰ পিছত বৰৰজা অম্বিকাই শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌলো কনষ্ট্ৰাক্ট কৰিছিলে। During Shivadul reign, Sukumar Barkhat wrote a book named Hasti Vidyar Nava. Dilbar and Dosai did illustrated work on the book. এই শিৱসিংহৰ দিনতেই সুকুমাৰ বৰকাইতে এটা কিতাপ লিখিছিলে, যিটোৰ নাম হ'ল শাস্তি বিদ্যাৰ নবা। আৰু দিলবাৰ আৰু দোচাইয়ে তাত বহুত ইলুষ্ট্ৰেটেড ৱৰ্ক সেই কিতাপখনত কৰিছিলে। ইয়াৰ পিছৰ যিজন ৰজা হ'ল প্ৰমোদ সিংহ। আহোম নাম হ'ল চুনেনফা আৰু তেখেতে সিংহ দুৱাৰ বনাইছিলে, ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ টেম্পল বনাইছিলে। প্ৰমোদ সিংহই ৰংঘৰ যিটো এইটো ৰিবিল্ড কৰিছিলে, বৰ্তমান যিটো শ্বেপ আছে এইটো প্ৰমোদ সিংহই বনাইছিলে। চ' মই অথনি ক'লো যে ৰুদ্ৰসিংহই প্ৰথম ৰংঘৰ আৰম্ভ কৰিছিলে, বাট বৰ্তমান যিটো শ্বেপ আছে সেইটো প্ৰমোদ সিংহই বনাইছে। আগৰ যিটো ৰংঘৰ আছিলে সেইটো বেম্বু আৰু বাঁহ আৰু কাঠেৰে বনাইছিলে, বাট এতিয়াতো অলপ যিটো আমি শ্বেপ দেখিব পাওঁ এইটো প্ৰমোদ সিংহই বনাইছিলে। ইয়াৰ পিছৰ শ্লাইড আছে ৰাজেশ্বৰ সিংহ। আহোম নেম চুৰামপা। তেখেতে মণিপুৰ কিং জয় সিংহক সহায় কৰিছিলে। বাৰ্মিছৰ লগত যেতিয়া যুদ্ধ হৈছিলে মণিপুৰী আৰু বাৰ্মিছৰ মাজত, তেতিয়া মণিপুৰক কিঙক সহায় কৰিছিলে ৰাজেশ্বৰ সিংহই। আৰু সেই যুদ্ধটোৰ এটা নাম আছিলে লতাকটা ৰণ। এই লতাকটা ৰণ ৰাজেশ্বৰ সিংহৰ দিনত হৈছিলে। ইম্পৰ্টেণ্ট পইণ্ট হয় যে লতাকটা ৰণ কাৰ দিনত হৈছিলে? চ' ৰাজেশ্বৰ সিংহৰ দিনত। আৰু এই যে মণিপুৰী কিঙক জয়সিংহক সহায় কৰিলে, এই সহায়ৰ কাৰণে মণিপুৰী কিঙে কি কৰিলে, তেখেতৰ জীয়ৰী
কুৰাংগা নয়নিক এই ৰাজেশ্বৰ সিংহলৈ বিয়া দিলে আৰু ৰাজেশ্বৰ সিংহই কাৰেংঘৰ বনাইছিলে গড়গাঁৱত আৰু তলাতল ঘৰ বনাইছে শিৱসাগৰত। ইয়াৰ পিছৰ যিটো শ্লাইড তাত লক্ষ্মী সিংহ আহোম নেম শূন্যফা প্ৰথম মোৱামৰীয়া ৰেভিলিয়ন তেখেতৰ দিনত হৈছিলে 1769 ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে প্ৰথম মোৱামৰীয়া ৰেভিলিয়ন কাৰ দিনত হৈছিলে সেইটো হৈছিলে লক্ষ্মী সিংহৰ দিনত আৰু কেতিয়া হৈছিলে সেইটো হৈছিলে 1769। ইয়াৰ পিছৰ শ্লাইডত আছে গৌৰীনাথ সিংহ তেখেতৰ দিনত পুৰানন্দ বুঢ়াগোহাঁয়ে যোৰহাট চিটি বনাইছিলে আৰু যোৰহাটেই হ'ল আহোম ডাইনেষ্টিৰ লাষ্ট কেপিটেল। এই গৌৰীনাথ সিংহৰ দিনত ছেকেণ্ড মোৱামৰীয়া ৰেভিলিয়ন আৰু থাৰ্ড মোৱামৰীয়া ৰেভিলিয়ন হৈছিলে। ছেকেণ্ডটো হৈছিলে 1782 আৰু থাৰ্ডটো হৈছিলে 1786। এইকেইটা পইণ্ট মনত ৰাখিব। ইয়াৰ পিছৰ ৰজা হ'ল চন্দ্ৰকান্ত সিংহ আহোম নেম চুদিংফা আৰু ফাৰ্ষ্ট বাৰ্মিছ ইনভেশ্যন টুক প্লেচ 1817 ডিউৰিং হিজ ৰেইন। প্ৰথম বাৰ্মিছলৈ যেতিয়া অসম আক্ৰমণ কৰে 1817 তেতিয়া আহোম ৰজা আছিলে চন্দ্ৰকান্ত সিংহ। চ' কনফিউজ নহ'ব, মোৱামৰীয়া ৰিভিলিয়ন প্ৰথম মোৱামৰীয়া ৰিভিলিয়ন টাইমত ৰজা আছিলে লক্ষ্মী সিংহ আৰু প্ৰথম বাৰ্মিছ ইনভেশ্যনত ৰজা আছিলে চন্দ্ৰকান্ত সিংহ। মোৱামৰীয়া ৰিভিলিয়ন হৈছিলে 1769 আৰু বাৰ্মিছ ইনভেশ্যন হৈছিলে 1817। ইয়াৰ পিছত ৰজা আৰু লাষ্ট আহোম ৰজা পুৰন্দৰ সিংহ তেখেত লাষ্ট আহোম ৰজা আছিলে আৰু তেখেতৰ দিনত ছেকেণ্ড বাৰ্মিছ ইনভেশ্যন আৰু থাৰ্ড বাৰ্মিছ ইনভেশ্যন পুৰন্দৰ সিংহৰ দিনত ছেকেণ্ড বাৰ্মিছ ইনভেশ্যন 1819 আৰু থাৰ্ড বাৰ্মিছ ইনভেশ্যন 1821 হৈছিলে। চ' বাৰ্মিছ ইনভেশ্যনটো মনত ৰখা সহজ হয় কাৰণ প্ৰথমটো 1817 ইয়াৰ 2 বছৰ পিছত 1819 ছেকেণ্ড আৰু 1821 থাৰ্ড বাৰ্মিছ ইনভেশ্যন হৈছিলে ইয়াৰ 2 বছৰ পিছত। চ' 1817, 1819 and 1821। চ' এই তিনিটা ইয়াৰত বাৰ্মিছ ইনভেশ্যন 3বাৰ হৈছিলে। ইয়াৰ পিছত কিছুমান ইম্পৰ্টেণ্ট ফেক্ট আছে আহোম ডাইনেষ্টিৰ। আহোম ডাইনেষ্টিৰ শ্বেপ অফ আহোম কোইন্স অক্টাগনেল আছিলে। বুৰিয়েল গ্ৰাউণ্ড অফ আহোম কিংছ য'ত আহোমক বুৰি কৰা হৈছিলে সেইটোক কোৱা হয় মৈদাম। নামদাং ষ্টোন ব্ৰিজ আছে 37 নেশ্যনেল হাইৱেত। দন্দুৱাদ্ৰু যিটো হৰদত্ত আৰু বীৰদত্ত দুজনে ষ্টাৰ্ট কৰিছিলে সেইটো হৈছিলে কমলেশ্বৰ সিংহৰ দিনত আৰু বাৰ্মিছ কিং ডিউৰিং ফাৰ্ষ্ট বাৰ্মিছ ইনভেশ্যন বুধাপায়া। প্ৰথমজন বাৰ্মিছ কিং আছিলে যিজনৰ টাইমত বাৰ্মিছ ইনভেশ্যন হৈছিলে। প্ৰথম বাৰ্মিছ ইনভেশ্যনৰ টাইমত বাৰ্মিছ কিং আছিলে বুধাপায়া আৰু কছাৰী কিং যশোনাৰায়ণে নাম লৈছিলে প্ৰতাপ নাৰায়ণ। সতীসাধিনী তেখেত ৰজা আছিলে ৰাণী আছিলে চুতীয়া কিং নিত্যাপালৰ। চুকাফাৰ ল'ৰা আছিলে চুতেওফা। এইটো কুৱেশ্যন নম্বৰ APSCত আহিছিলে যে চুকাফাৰ পিছৰজন ৰজা কোন আছিলে। চুতেওফা আহোমসকলৰ চিফ ডেইটি কোন আছিলে সোমদেৱ। আহোমৰ ৰেচ আছিলে শান ৰেচৰ মানুহ আছিলে সিহঁত আৰু এই তোমালোকৰ সোমদেৱটো আহোমসকলৰ দেৱতা আছিলে। ইম্পৰ্টেণ্ট টাইমলাইন অফ আহোম কিছুমান টাইমলাইন দিয়া আছে। এতিয়া টাইমলাইনটো বহুত আছে বাট যিখিনি ইম্পৰ্টেণ্ট পৰীক্ষাত সোধে সেইখিনিয়ে দিছো ইয়াত। প্ৰথম আহোম আহিছিলে অসমত 1228ত। চৰাইদেউক ৰাজধানী পাতিছিলে 1253। ফাৰ্ষ্ট আহোম কছাৰী ৱাৰ হৈছিলে 1526। ফাৰ্ষ্ট আহোম কুচ ৱাৰ হৈছিলে 1546। ট্ৰিটি অফ মাজুলী হৈছিলে 1563 আৰু আহোম আৰু প্ৰথম মোগল ৱাৰ হৈছিলে 1615ত যিটোক বেটেল অফ বৰাইল বুলি কোৱা হয়। ট্ৰিটি অফ ঘিলাজাৰি ঘাট হৈছিলে 1663 বিটুইন আহোম এণ্ড মোগল। বেটেল অফ আলাবাই 1669। বেটেল অফ শৰাইঘাট 1671। বেটেল অফ পিঠাগুলি 1682। নামদাং ষ্টোন ব্ৰিজ 1703 বনাইছিলে। কোনে বনাইছিলে? ৰুদ্ৰসিংহই। আৰু ক'ত আছে কোনটো হাইৱেত আছে 37।
ফাৰ্ষ্ট মোৱামৰীয়া ৰেভিলিয়ন 1769 এইটো হৈছিল লক্ষ্মী সিংহৰ দিনত। ছেকেণ্ড মোৱামৰীয়া ৰেভিলিয়ন 1782, থাৰ্ডটো হয় 1786 আৰু আপোনাৰ বাৰ্মিছ ইনভেশ্যন 1817 প্ৰথম, ছেকেণ্ডটো 1819, থাৰ্ডটো 1821। চ' ইয়াত মনত ৰখা সহজ হয়, প্ৰথমটো মনত ৰাখিলে যে 2 বছৰ পিছে পিছে বাৰ্মিছ ইনভেশ্যন হৈছিলে 1817, 1819, 1821। ইয়াৰ পিছত বেটেল অফ মহাৰগড় হ'ল আহোম আৰু বাৰ্মিছৰ মাজত 1822 আৰু ইয়াৰ পিছত এংলো বাৰ্মিছ ৱাৰ 1824 হ'ল আৰু ইয়াৰ পিছতেই যিটো তৃতীয় পিয়াণ্ডৱু হৈছিলে 24 ফেব্ৰুৱাৰী 1826। ইট ইজ নট 1824, ভুল হৈছে ইয়াত, 1824 নহয়, 1826ৰ 24 ফেব্ৰুৱাৰীত তৃতীয় পিয়াণ্ডৱু হৈছিলে। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'ত আৰু এইখিনি ভিডিঅ'টো যদি ভালকে মনত ৰাখি চাই আৰু পইণ্টকেইটা মনত ৰাখে তেতিয়া মোৰ দেন এনাফ। আহোম ডাইনেষ্টিত ইয়াৰ বাহিৰত আৰু কুৱেশ্যন নাহে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত এক্সামত। চ' যদি ভিডিঅ'টো পাই ভাল পাইছে আৰু যদি কিবা উপকাৰ হৈছে আপোনালোকৰ তেন প্লিজ লাইক এণ্ড শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈকে এইখিনিত, ধন্যবাদ।